Hello future officers 2 ডিসেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইসিছলৈ সকলোকে স্বাগতম জনালো যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰ্যাশ কোৰ্সৰ বাবে ৰেজিষ্টাৰ কৰিব খুজিছে তেতিয়াহলে অতি সোনকালে তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে আৰু নিজৰ সিট এটি গ্ৰ্যাব কৰি থব পাৰে তেনেহলে আহক আজি মোস্ট ইম্পৰ্টেন্ট টপিকছ সমূহ চাও আমি প্ৰথমে সুকাফাৰ ওপৰত আজি পঢ়িম যেহেতু অসম দিৱস হেহে সুকাফাৰ ওপৰত অলপমান পঢ়িব লাগিব GS5 ৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটি টপিক তাৰ পিছত GS5 ৰ কাৰণে আৰু এটা ইম্পৰ্টেন্ট পাৱাৰ টু দি পিপল আমি সাম কি আছে ইয়াত তাৰ পিছত HIV ৰ ওপৰত আমি অলপ আলোচনা কৰিম UN পিস বিল্ডিং ৰ ওপৰত আলোচনা কৰিম আৰু শেষত হেষ্ট অবজাৰভেটৰি এই শেষৰ দুটা নিউজ একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি আলোচনা কৰিম তেনেহলে আহক অসম দিৱস উপলক্ষে সুকাফাৰ ওপৰত অলপমান আলোচনা কৰো সকলোৱে গম পায় 1228 চনত 1228 এডিট 2 ডিসেম্বৰ তাৰিখৰ দিনাখন সেই দিনাখনে সুকাফা ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাত তেখেত আহি পাইছিল হে তেখেতৰ আগমন হৈছিল আৰু বৰ্তমান তেওঁৰ আগমনৰ সৈতে আমি মংডং সুংখাম বৰ্তমানৰ অসম বুলি আমি ক'ব পাৰো আৰু সুকাফাৰ যি আগমন হে আগমনে আমাৰ গোটেই ওভাৰঅল গোটেই অসমৰ যি জিওগ্ৰাফি বা কালচাৰ পলিটিক্স সকলো ওভাৰঅল আমি এটা চেঞ্জ এটা বিৰাট ডাঙৰ চেঞ্জ এটা আমি দেখা পালো তেওঁ যেতিয়া আহিছিল তেওঁৰ লগত তেওঁ অকলে নিশ্চয় অহা নাছিল তেওঁৰ লগত কোৱা হয় যে প্ৰায় 9000 লোক আহিছিল আৰু সেই 9000 লোকৰ মাজত আপুনি অফিচিয়েলছ দেখা পাব মিনিষ্টাৰ্ছ আছিল সৈন্য আছিল কিছু পৰিয়াল আছিল তেওঁলোকৰ প্ৰিষ্টসকল আহিছিল ওভাৰঅল তেওঁলোকে আহি পেলাই তেওঁলোকে নিজৰ যি অৰিজিনাল যি ৰিলিজন তেওঁলোকৰ সেই ৰিলিজন তেওঁলোকে আমাৰ এই নৰ্থ ইষ্টত তেওঁলোকে ইয়াতে আহি পেলাই সেই ৰিলিজনটো তেওঁলোকে সেটল তেওঁলোকে সেই ৰিলিজনটো ফলো কৰিছিল আৰু এই ৰিলিজনটো বেলেগ একো নাই সুমপা ৰুংছেং মং বুলি কোৱা হয় বা সমদেও বুলিও কোৱা হয় আৰু তেখেতসকলৰ যি তেখেতসকলৰ সিস্টেমত আজি তেওঁলোকৰ কোনোবা তেওঁলোকৰ যদি মৃত্যু হয় আমি গম পাওঁ যে পুতি থোৱা হয় হয়নে বাৰিয়েল সিস্টেম আছিল পুতি থোৱা হয় আমাৰ পুৰণি হিষ্ট্ৰীত আমি ইন্দাস ভেলী সিভিলাইজেশনে কওঁ বা বিভিন্ন আগৰ একেবাৰে পুৰণি সিভিলাইজেশন সমূহতো আমি এই বাৰিয়েল সিস্টেমে দেখিছিলো কিন্তু আমাৰ বৈদিক নীতি অহাৰ লগে লগে অলপমান চেঞ্জেস হয় কিন্তু সুকাফাহতৰ যি প্ৰথা তেওঁলোকৰ ময়দামত পুতি থোৱা আমি দেখা পাওঁ আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে সকলঙৰ মাধ্যমেৰে তেওঁলোকৰ বিয়া বাৰু পৰ্যন্ত হয় আৰু অফ কোৰ্স চাব গলে তেওঁলোকৰ ওভাৰঅল এটা ক্যালেন্ডাৰ সিস্টেম এখন আছিল তেওঁলোকৰ নিজৰ এখন লিপি আছিল তেওঁলোকৰ ৰিলিজন হওক এষ্ট্ৰোলজি সকলোবোৰ তেওঁলোকে মানি চলিছিল সুকাফাৰ আগমনৰ সৈতে আমি দেখা পাওঁ দ্য ইন্ট্ৰোডাকশন অফ হিষ্টৰিকেল ৰাইটিং মানে বুৰঞ্জীৰ আৰম্ভণি আমাৰ যি বুৰঞ্জীৰ আৰম্ভণি আমি সুকাফাৰ সময়ৰ পৰা আমি গম পাওঁ আৰু সেই বুৰঞ্জীৰ পৰা এটা কথা আমি গম পাওঁ যে সুকাফা কোৰ পৰা আহিছিল সুকাফা আহিছিল মংমাওৰ পৰা মংমাও কত আছে আমাৰ চাইনাৰ যি ইউনান প্ৰভিন্স ঠিক আছে ইউনান প্ৰভিন্সৰ মংমাওৰ পৰা সুকাফা আহিছিল আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকালে আৰু তেখেতৰ সৈতে আমি গম পাইছো প্ৰায় 9000 লোক তেওঁৰ সৈতে আমাৰ অসমত প্ৰৱেশ কৰিছিল সেই সময়ত নিশ্চয় অসম পিছত হ'ল সেই সময়ত এই অঞ্চলত প্ৰৱেশ কৰিছিল আৰু বিশেষকৈ স্পেসিফিক্যালি স্কলাৰ বুলি ক'লে সেই সময়ত পণ্ডিত বা সিৰিং স্কলাৰ বুলি কোৱা হয় বাইলুং মানে এতিয়া আমাৰ বাইলুং মানে সেই তেনেকুৱা ধৰণৰে ধৰক আপোনাৰ এষ্ট্ৰোলজি ৰিলেটেড তাৰছত লিকৰাই ৰয়েল স্ক্ৰিপচাৰ্ছ তেনেকুৱাকে আমি দেখা পাইছিলো ওভাৰঅল তেওঁলোকে যি বুৰঞ্জী লিখিছিল সেয়া আৰম্ভণিতে টাই ভাষাত লিখা হৈছিল পিছলে যেনিবা অসমীয়া ভাষালে ট্ৰান্সলেট কৰা হয় আৰু আজি আমি যি পঢ়ি আছো সেয়া আসলতে আমি সুকাফাৰ বুৰঞ্জীৰ কিছু তথ্য আজিও আমি পাওঁ বিকজ তেওঁলোকে টাই ভাষাত যি লিখিছিল সেই টাই ভাষাৰ পৰা যেহেতু অসমীয়া ভাষাত অনুবাদ কৰা হয় সেয়ে আমাৰ অসমীয়াৰ বুৰঞ্জীৰ যি ভঁৰাল সেই ভঁৰাল চহকী কৰিবলৈ সক্ষম আমাৰ অসমীয়াৰ বুৰঞ্জীৰ ভঁৰাল চহকী তেনেকেই হয় তেখেতৰ লিডাৰশ্বিপৰ এপ্ৰোচ যদি চাবলৈ যাওঁ সেয়া মানিব লেখত ল'বলগীয়া তেওঁৰ কোনো মিলিটাৰী ইনভেশন নহয় তেওঁ কোনো আক্ৰমণকাৰী ৰূপে বা আক্ৰমণ কৰাৰ মনোভাৱ লৈ পেলাই তেওঁ এই ৰাজ্যত প্ৰৱেশ কৰা নাছিল হয়নে তেওঁ আহিছিল শান্তিৰে তেওঁ ইয়াতে থাকি পেলাই বসবাস কৰি ইয়াৰে মানুহৰ সৈতে তেওঁ একেলগে ঐক্যতাৰে থাকিব বুলিয়ে তেখেতে আহিছিল আৰু লাহেকে আমি দেখা পালো যে তেওঁৰ সৈতে 9000
লোক আহি পেলাই যেতিয়া ইয়াত অসমত বসবাস কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে নিজৰ যে বিলিফ সিস্টেম তেওঁলোকে যে বিশ্বাস কৰিছিল সেয়া কেতিয়াও আমাৰ মানুহৰ মাজত কেতিয়াও জোৰ জবৰদস্তি কৰি পেলাই কেতিয়াও তেওঁলোকে থপি পেলাই দিবলৈ চেষ্টা কৰা নাই ইনফেক্ট তেওঁলোকে আমাৰ যি এই অঞ্চলত যি সেই সময়ত যি লোকেল ভাষা চলিছিলে সেই সময়ত যি ভাষাৰ ব্যৱহাৰ হৈছিল থলুৱা যি ভাষা বা সংস্কৃতি বা চাব গলে যি ৰীতি নীতি ধৰ্ম ইত্যাদি ইনফেক্ট তেওঁলোকে সেই বস্তুবোৰহে এডপ্ট কৰিবলৈ তেওঁলোকে সেইবোৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল নিজৰটো তেওঁলোকে সংৰক্ষণ কৰিছিল নিজৰটো ধৰি ৰাখিছিল লগতে আমাৰখিনিও তেওঁলোকে সেই সময়ত ইয়াত এক্সিষ্ট কৰা অন্য কালচাৰো তেওঁলোকে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল আৰু দিস ইজ হোৱাট ইউ উইল সি আমি এআই আল্টিমেটলি ইউ কেন কনসিডাৰ ইট টু বি এ ইনক্লুসিভিটি সকলোকে সাঙুৰি পেলাই তেওঁলোকে চলিবলৈ চেষ্টা কৰিছিল তাৰ উপৰি আমি সমাজখনতো ওভাৰঅল আমি ইনক্লুসিভিটি এইকাৰণে দেখা পাইছিলোঁ কাৰণ সেই সময়ত যিসকল লোক আছিলে বৰাহী মৰাণ চুতীয়া কছাৰী নাগা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছিলে আৰু তেওঁলোকৰ সৈতে একেলগেই বসবাস কৰিছিলে আমাৰ আহোমসকলে ইনফেক্ট irrespective of any caste, culture, religion, যিয়ে নহওক সেই সময়ত যদি তেওঁলোকে কিবা ইম্পৰ্টেণ্ট পজিশ্যনছ যদি হোল্ড কৰিছে সেইমতে তেওঁলোকক অফিচিয়েল টাইটেল পৰ্যন্ত দিয়া হৈছিলে যদি তেওঁলোক ডিজাৰ্ভিং হয় যদি তেওঁলোকৰ এফিচিয়েঞ্চি আছে অফিচিয়েল টাইটেল পজিশ্যন পৰ্যন্ত দিয়া আমি দেখা পাইছিলোঁ কোনো ডিছক্ৰিমিনেশ্যন কৰা নাছিলে কাষ্টৰ বেচিছত বোলে এওঁলোক কিবা বেলেগ ৰিলিজন বোলে ভাষাৰ বেচিছত কলা সংস্কৃতিৰ বেচিছত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন ভেদভাৱ কৰা আমি দেখা পোৱা নাই ইনফেক্ট আমি দেখিছোঁ যে সদায় তেখেতসকলে আমাৰ মানুহৰ সৈতে খিলঞ্জীয়া লোকৰ সৈতে তেওঁলোকে সদায় নিজকে মিলি চলি খিলঞ্জীয়া লোকসকলৰ সৈতে তেওঁলোকে মিলি চলিবলৈহে চেষ্টা কৰিছিলে পলিটিক্যাল ইউনিফিকেশন এটা দেখা পাওঁ চুকাফা যেতিয়া অহা নাছিলে চুকাফাৰ আগৰ টাইম পিৰিয়ড প্ৰি চুকাফা টাইম পিৰিয়ড যাক আমি কওঁ প্ৰি চুকাফা টাইম পিৰিয়ড তেতিয়া আমি দেখা পাইছিলোঁ আমাৰ যি কামৰূপ প্ৰাগজ্যোতিষ কামৰূপ ডাইনেষ্টি সেই সময়ত বহুত সৰু সুৰা কিংডমছসমূহ আছিলে ঠিক আছে বহুত সৰু সুৰা কিংডমছসমূহ আছিলে প্ৰাগজ্যোতিষ কামৰূপ ডাইনেষ্টিৰ পিছত বিভিন্ন সৰু সুৰা এটা সেই হিচাপত চাব গ'লে আমি প্ৰাগজ্যোতিষ কামৰূপ ডাইনেষ্টি বুলি ক'লে এতিয়া চাওক আমাৰ হৈ তাহানিৰ দিনৰ পৰা যদি আমি ক'বলৈ যাওঁ আমাৰ বৰ্মন ডাইনেষ্টিৰ পৰা আৰম্ভ কৰি চলস্তম্ভ ডাইনেষ্টিৰ পৰা আৰম্ভ কৰি তেনেকুৱাকৈ ইম্পৰ্টেণ্ট ডাইনেষ্টিসমূহৰ পিছত লাহে লাহে অসমত খণ্ড বিখণ্ড হৈ যায়গে কিন্তু চুকাফাৰ আগমনৰ লগে লগে পুনৰ আমাৰ বৰ অসমৰ সৃষ্টি হয় বৰ অসম মানে কি ইটছ আ ইউনিফাইড আসাম হয়নে গোটেই সকলোকে সাঙুৰি পেলাই আজি অসমত আমি ইমান ডাইভাৰ্চিটি কিয় দেখা পাওঁ আজি অসমত অহাৰ লগে লগে ভাৰতবৰ্ষত আপুনি যেনেকুৱা ডাইভাৰ্চিটি দেখা পাব অসমতো সেই তেনেকুৱা এটা হাই লেভেল অফ ডাইভাৰ্চিটি ইটছ নট easy to be in Assam it's not easy to be in the political scenario of Assam ইমানবোৰ ডাইভাৰ্চিটি আছে হিমানখিনি ডাইভাৰ্চিটি থকাৰ সত্ত্বেও সেই সময়ত চুকাফাই বৰ অসম গঢ়ি তুলিছিলে সেইকাৰণে আমি ক'ব লাগিব পলিটিক্যাল ইউনিফিকেশনৰ কথা আহোম ৰাজত্বৰ আন্দোলনত আমি দেখা পাইছিলোঁ বিভিন্ন লোকেল ৰুলাৰ্ছক তেওঁলোকে ভাল স্থান ইত্যাদি দি পেলাই সেইমতে সকলোকে ইউনাইটেড কৰি ৰাখিবলৈ সক্ষম হৈছিল আৰু আহি পেলাই আমি গম পাওঁ যে 1253 তেওঁ কেপিটেল চৰাইদেউত তেওঁ নিজৰ কেপিটেল স্থাপন কৰে আৰু এই যি আহোমৰ যি বীজ হিছে আহোম বুলি নকওঁ আচলতে বৰ অসমৰ যি এই সেন্টিমেন্ট আমাৰ এই সমাজৰ যি এই সেন্টিমেন্ট বৰ অসমৰ এই সেন্টিমেন্টৰ যি বীজ হিচা আমি দেখা পাওঁ ইয়াৰ পিছত আল্টিমেটলি আসাম গেটছ ইউনিফাইড ultimately চাব গ'লে irrespective of any diversity it became a symbol of unity এটা চৰাইদেউ বুলি ক'লে আমাৰ চৰাইদেউ মৈদাম নিশ্চয় মনত পৰে সকলোৱে গম পায় চুকাফাৰ মৃত্যুৰ পিছত তেখেতৰ বাৰ্ডিয়েল আমি চৰাইদেউতে দেখা পাওঁ আৰু ওভাৰঅল প্ৰায় 600 বছৰ ধৰি আহোম ৰজাসকলক সেই তাতেই চৰাইদেউতে পুতি থোৱা হয় আৰু যি ৰিসেন্টলি আমি গম পাইছোঁ যে ৰিসেন্টলি আমাৰ চৰাইদেউ মৈদামে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ ষ্টেটাছ লাভ কৰিবলৈ সক্ষম হয় 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে পাবলৈ সক্ষম হয় অকল অসমতেই নহয় ওভাৰঅল নৰ্থ ইষ্টত ক'বলৈ ইটছ দ্য ফাৰ্ষ্ট কালচাৰেল হেৰিটেজ সাইট মনত ৰাখিব ইটছ দ্য ফাৰ্ষ্ট কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট ইকনমিক এণ্ড এগ্ৰিকালচাৰেল ৰিভলিউশ্যনৰ কথাও ক'ব লাগিব কাৰণ তেওঁলোকে আহি পেলাই ৱেট ৰাইচ কাল্টিভেশ্যন বা চাব গ'লে অন্যান্য ধানৰ
প্ৰডাকশ্যন তেওঁলোকে যেনে শালি ধান বৰা ধান ইত্যাদি তেওঁলোকে এই চাউলৰ ব্যৱহাৰ ইত্যাদি তেওঁলোকে শিকালে আমাৰ মানুহে আজিও যে ব্যৱহাৰ কৰিছে সেই তেওঁলোকৰ পৰাই আমি পাইছোঁ লাৰ্জ স্কেল ডেভেলপমেণ্ট অফ পেডি ফিল্ড খেতিত তেওঁলোকে বিশেষকৈ ফ'কাছ কৰিলে কাৰণ সেই সময়ৰ খেতিয়ে আছিলে আটাইতকৈ ডাঙৰ অৰ্থনীতি খেতিয়ে আমাৰ আল্টিমেট ইকনমি আৰু ইকনমি যদি ষ্ট্ৰং হৈ থাকে তেতিয়াহ'লে অভাৰঅল পলিটিকেল ষ্টেবিলিটিও আমাৰ থাকিব আৰু সেইকাৰণে আমি স্পেচিফিকেলি চৰাইদেউতে তিনিটা ছিগনিফিকেণ্ট ফাৰ্ম দেখা পাইছোঁ অংগেৰা খাট গছিকলা খাট বৰাখোৱা খাট হিচাপে আমি তিনিখন ফাৰ্ম আমি দেখা পাইছিলোঁ তাৰোপৰি বৰ্তমান যদি চাবলৈ যাওঁ এইটো এবাৰ চাওকচোন এইটো এটা ৰুট এই ৰুটটো দেখিছেনে মংমাওৰ পৰা ওভাৰঅল কিদৰে অসম প্ৰৱেশ কৰিছিলে ঠিক আছে এই ৰুটটো আছিলে আমাৰ চুকাফাৰ ৰুট এই ৰুটটোক ষ্টিলৱেল ৰোড বুলি কোৱা হয় ষ্টিলৱেল ৰোড ইটছ দ্য ছেইম ৰোড which was used by Sukapha 800 years ago নৰ্থ ইষ্ট ইণ্ডিয়া ভাৰতবৰ্ষ প্ৰৱেশ কৰিবৰ কাৰণে এই ৰাস্তাটোৰে ব্যৱহাৰ কৰা আমি দেখা পাইছিলোঁ আৰু আজিও এই দিছ পাৰ্টিকুলাৰ ৰুট ইজ ছ' ছিগনিফিকেণ্ট ফৰ আছ কাৰণ আজি যদি আমি চাউথ এছিয়ান ৰিজনৰ সৈতে যদি আমি ভাল এটা সম্পৰ্ক স্থাপন কৰিব খোজোঁ চাউথ এছিয়ান বা চাউথ ইষ্ট এছিয়ান নেশ্যনছৰ সৈতে আমি সুসম্পৰ্ক এটা গঢ়ি তুলিবৰ কাৰণে স্পেচিফিকেলি আপোনালোকে নিশ্চয় আমাৰ এক্ট ইষ্ট পলিচিৰ কথা শুনিছে PV নৰসিংহ ৰাওৰ আণ্ডাৰত লুক ইষ্ট পলিচি তাৰপিছত আমাৰ নৰেন্দ্ৰ মোদীৰ আণ্ডাৰত আমি দেখা পাওঁ যে এক্ট ইষ্ট পলিচি লৈ আনে আৰু সেই এক্ট ইষ্ট পলিচিৰ আণ্ডাৰত আমি আজিও চাউথ ইষ্ট এছিয়ান ৰিজনছৰ সৈতে আমি কিদৰে ডিপ্ল'মেচি এণ্ড ইকনমিক টাই আপ আমি কেনেকৈ ষ্ট্ৰং কৰিব পাৰোঁ ইয়াকে আমি চেষ্টা কৰি আছোঁ আৰু আজিৰ দিনতো এই ৰাস্তাটো ষ্টিলৱেল ৰোড মনত ৰাখিব ষ্টিলৱেল ৰোড ইজ ভেৰি ছিগনিফিকেণ্ট ফৰ ষ্ট্ৰেংথেনিং দিছ এক্ট ইষ্ট পলিচি অফ ইণ্ডিয়া অভাৰঅল যদি আমি তেওঁৰ যে লিগেচি তেওঁ যে দেখুৱাই থৈ গ'ল তেওঁ যে ৰাস্তা দেখুৱাই থৈ গ'ল সেই ৰাস্তা আজিৰ দিনলৈকে আমি দেখা পাওঁ য'ত মেডাম মেফি প্ৰতি বছৰে 31 জানুৱাৰীৰ দিনাখন আমি দেখা পাওঁ যে আহোমসকলে মেডাম মেফি তেওঁলোকে উদযাপন কৰে আৰু প্ৰতি বছৰে আমি দেখা পাওঁ ডিচেম্বৰৰ 2 তাৰিখৰ দিনাখন চুকাফাৰ আগমনৰ যি overall it's not I won't say it to be a celebration but it's an honor হয়নে it's an honor তেখেতৰ হে আগমনক সন্মান জনাই তেখেতে যি বৰ অসমৰ সৃষ্টি কৰিলে আৰু আহোমৰ লিগেসি আজি আহোম বুলি ক'লে বহুতে ভয় খায় সেই সময়ত মুগলেও ভয় খাইছিলে সেই যে লিগেসি যি আৰম্ভ কৰিলে হে obviously credit goes to the strong ruler that is Sukapha আৰু হেহে আমি প্ৰতি বছৰ 2 ডিসেম্বৰৰ দিনাখন অসম দিৱস হিচাপে উদযাপন কৰো আৰু চাব গলে Sukapha বুলি ক'লে আমি তেখেতৰ ফিলসফি বুলি যদি কওঁ তেখেতৰ ফিলসফি আমি ঐক্যতা দেখা পাওঁ ইকুৱেলিটি দেখা পাওঁ মিউচুৱেল ট্ৰাষ্ট কোঅপাৰেচন তেওঁ অসমত আহি ভাৰতবৰ্ষত প্ৰৱেশ কৰি তেওঁ যি দেখুৱাই থৈ গ'ল আজিও এই ফিলসফিসমূহ আমি নিজৰ লাইফ তথা আমি সমাজত ব্যৱহাৰ কৰিব পাৰো আৰু ওভাৰঅল Sukaphaৰ যি আইডিঅলজি Sukaphaৰ সেই আইডিঅলজিয়ে আমাক সকলোকে একত্ৰিতভাৱে অসমীয়া আমি যি গৰ্বৰে আজি নিজকে অসমীয়া বুলি কওঁ সেই অসমীয়া বুলি আমি আজিও সেই Sukaphaৰ আইডিঅলজিৰ বাবে আমি আজি সেই আইডিঅলজিটো আমাৰ তেজত বৈ আহিছে আৰু সেই হিচাপে আমি নিজকে অসমীয়া বুলি গৰ্বৰে কওঁ and of course it's a cultural integration অসমীয়া বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠী সকলো মিলি পেলাই আমি সকলো একোজন অসমীয়া আৰু আশা ৰাখিছো যে এই যি ইউনিটি তেখেতৰ যি লিগেসি এই লিগেসি যাতে সদায় আমাৰ মানুহৰ তেজত যাতে বৈ যায় ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে examine the role of Sukapha in shaping the cultural and religious landscape of Assam how did his policies of cultural integration and respect for local traditions contribute to the unity of the region উত্তৰটি আপোনালোকে লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছৰ নিউজটো হৈছে পাৱাৰ টু দা পিপল অসম ষ্টেট কমিশ্যন আসলতে RTPS ৰাইট টু পাব্লিক সাৰ্ভিসেছৰ বাবে আসাম ষ্টেট কমিশ্যন লঞ্চ কৰা হৈছে আৰু হেহে এটো নিউজত পাৱাৰ টু দা পিপল বুলি কোৱা হৈছে অসম ষ্টেট কমিশ্যনৰ যদি আমি উদ্দেশ্য চাওঁ what is their goal তেওঁলোকৰ অসম ষ্টেট কমিশ্যনৰ উদ্দেশ্যই হৈছে টু ডেভেলপ সিটিজেন সেন্ট্ৰিক গভৰ্নেন্স স্ট্ৰাকচাৰ সিটিজেন সেন্ট্ৰিক আমাৰ সকলোৰে বাবে জনকল্যাণৰ হকে তেওঁলোকে যাতে
পাব্লিক পাৰ্টিচিপেশ্যন ট্ৰান্সপাৰেন্সি সকলোবোৰ একাউণ্টেবিলিটি টাইমলি ছাৰ্ভিচ ডেলিভাৰী এইবোৰ কিছুমান ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া কিহৰ বাবে গুড গভৰ্নেন্স হয়নে গুড গভৰ্নেন্সৰ কিছু ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া এই ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়াসমূহ আমি দেখা পাওঁ আৰু এই ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়াসমূহ আমি অসম ষ্টেট কমিশ্যনৰ আণ্ডাৰ তেওঁলোকে ইনিচিয়েট কৰিবলৈ চেষ্টা কৰিছে আৰু বিশেষকৈ 441 টা পাব্লিক সাৰ্ভিস 441 পাব্লিক সাৰ্ভিস তেওঁলোকে সাথে সময়মতে সাথে ডেলিভাৰ কৰিব পাৰে তাৰ উপৰি আজি মানুহৰ যদি কিবা কমপ্লেইন্টস থাকে কিবা গ্ৰিভেন্স থাকে সেই গ্ৰিভেন্স বা কমপ্লেইন্টসও যাতে মানুহে লঞ্চ কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে ওভাৰঅল ফিচাৰ হিচাপে চাব গলে আমি গম পালে 441 পাব্লিক সাৰ্ভিসৰ ডেলিভাৰীৰ ক্ষেত্ৰত ফোকাস কৰা হৈছে গ্ৰিভেন্স ৰিড্ৰেছাল মেকানিজম কমপ্লেইন্টস ইত্যাদি তেওঁলোকে সঠিকভাৱে গ্ৰহণ কৰিবলৈ তেওঁলোক প্ৰস্তুত ট্ৰান্সপাৰেন্সিত ফোকাস কৰা হৈছে পৰ্টেলত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় ট্ৰান্সপাৰেন্সি আপোনালোকে যি সাৰ্ভিসে লব খুজিছে সেই সাৰ্ভিসক ৰিলেটেড আপোনালোকৰ নিজৰ আপডেটছ এণ্ড অল আপোনালোকে সকলোৱে গম পাব ট্ৰান্সপাৰেন্সি এণ্ড দেয়াৰবাই একাউণ্টেবিলিটি আৰু যেহেতু ইয়াতে টেকনলজিৰ ব্যৱহাৰ আমি দেখা পাইছো টেকনলজিৰ ব্যৱহাৰ হিচাপে ইয়াতে অবভিয়াসলি ডিজিটেলাইজেশন ডিজিটেলি সকলো বস্তু মনিটৰ কৰি থকা হ'ব কাৰণে আমাৰ এতিয়া বৰ্তমান আমাৰ বাবে বিৰাট সুবিধা হৈছে ট্ৰান্সপাৰেন্সি একাউণ্টেবিলিটি সকলোবোৰ ক্ৰাইটেৰিয়া আমি এটা ফুলফিল কৰিবৰ কাৰণে আমাৰ বৰ বিশেষ অসুবিধা নহয় আৰু ওভাৰঅল এই যে ডিজিটেল মনিটৰিং ডেফিনেটলি গুড গভৰ্নেন্সৰ বাবে ৰেসপন্সিবল In case service delivery যদি কেনেবাকে দেৰি হয় পাব্লিকৰ যদি অসুবিধা হয় তেনেহলে ফাইন পৰ্যন্ত অফিচিয়েলস সকলে ফাইন পৰ্যন্ত দিব লাগিব ইয়াতে এমাউন্ট দিয়া আছে কিমান কে ফাইন ভৰিব লাগিব ফাইনস পৰ্যন্ত দিয়া আছে ডেফিনেটলি যেটা ফাইন হিচাপে ইয়াতে এনেকে বস্তুবোৰ মেনশন থাকিব তেতিয়া হলে কোনো কাম পেলাই নথব আজি যদি কিবা এটা ইম্পৰ্টেন্ট কাম এটা যদি তেওঁলোকৰ তালৈকে যদি আহে কাম এটা অবভিয়াসলি তেওঁলোকে ফাইল আগতে যেনেকে ফাইলছবোৰ এখন টেবুলৰ পৰা আনখন টেবুল এনে গৈ কিমান যে আমাৰ টেবুলত ঘূৰি মানুহৰ মুডৱে ঘূৰি যায়গে শেষত সেই সিস্টেমটো বৰ্তমান নহয়কে ওভাৰঅল ৰাইট টু পাব্লিক সাৰ্ভিস আৰটিপিএছ পৰ্টেল আৰু সেৱা হেতুৰ কথাও ক'ব লাগিব আৰটিপিএছ পৰ্টেল হেজ বিন সাকসেসফুল মডেল ডেফিনেটলি আৰু তেনে ক্ষেত্ৰত আমি সেৱা হেতুৰ কথা যদি অলপ উল্লেখ কৰো সেৱা হেতুৰ কথা নিশ্চয় আপোনালোকে গম পাইছে ইমান দিনে সেৱা হেতু পৰ্টেলে এপ্ৰক্সিমেটলি 1.56 কোটিৰ ওপৰত এপ্লিকেশনস পাইছে বিভিন্ন মেটাৰ আজি স্পেশালি এডুকেশন ৰিলেটেড হওক বা এমপ্লয়মেন্ট এক্সচেঞ্জ আমি কোড বনাইছো এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ডখন পৰ্যন্ত আমি সেৱা হেতু পৰ্টেলত বনাইছো বিভিন্ন সৰুৰ পৰা ডাঙৰলৈকে ইম্পৰ্টেন্ট বস্তুবিলাক সেৱা হেতু পৰ্টেলতে ৰখা হৈছে আৰু সেৱা হেতু পৰ্টেলৰ অলমোষ্ট 90% যিখিনি এপ্লিকেশনস আহিছে অলমোষ্ট প্ৰসেস হৈ গৈছে আজি যি আৰটিপিএছৰ যদি আমি ওভাৰঅল ইম্পেক্ট ডেফিনেটলি পজিটিভ ইম্পেক্ট সাৰ্ভিস ডেলিভাৰী সময়মতে হৈছে একাউণ্টেবিলিটিও বাঢ়িছে পাব্লিক এম্পাৱাৰমেন্ট আমি বৰ্তমান ডেমক্ৰেসিত আটাইতকৈ কি what's the key to democracy the key to democracy is power of the people it's by the people for the people and of the people আৰু তেনে ক্ষেত্ৰত পাব্লিক এম্পাৱাৰমেন্ট আমাৰ বৰ্তমান আমাৰ পাৱাৰ বাঢ়িছে আমি যি মতে কৈছো সেই মতে আমাৰ কাম হৈ গৈছে কৰাপচন আগতে কেনেকুৱা আছিল আগতে মই কৈছো আগতে টেবুলৰ পৰা টেবুল ঘূৰি থাকে আপুনি প্ৰতিখন টেবুলত আপুনি পইচা ভৰিব লাগিব এতিয়া সেই গোটেই সিস্টেমটো লাহেকে নাইকিয়া হ'বলে ধৰিছে ওভাৰঅল এক্সপেক্টেড আউটকামস আকৌ সেই একেই কথা ওভাৰঅল চাব গলে গুড গভৰ্নেন্সৰ যিখিনি ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া এই ক্ৰাইটেৰিয়াখিনি মিট আপ হ'বৰ বাবে হেয়ালৈকে আমাৰ পাৰ্টিচিপেশ্যন সিটিজেন চেন্ট্ৰিক পাৰ্টিচিপেশ্যন হওক একাউণ্টেবিলিটি হওক গভৰ্নেন্স ইম্প্ৰুভমেণ্টতে হওক ট্ৰান্সপাৰেন্সি ৰেসপন্সিবিলিটি সকলোবোৰ বৰ্তমান এই ডিজিটেলাইজেশ্যন আৰটিপিএছ হওক বা সেৱা হেতু বা ওভাৰঅল আমাৰ অসম ষ্টেট কমিশ্যনে এই সকলোবোৰ ধৰি ৰাখিব পাৰিব বুলি আমি আশাবাদী Mains practice question da rakha hoise critically analyze the significance of Assam State Commission for the right to public services in improving governance and accountability in the state. How does it contribute to citizen-centric governance? Khub sundor eti proshno apnalike likhibole chesta koribo. Moving to the next news, ইয়াৰ পিছৰ নিউজটো হৈছে HIV ৰ লগত ৰিলেটেড প্ৰতি বছৰে আমি গম পাওঁ যে 1 ডিসেম্বৰৰ দিনাখন World AIDS Day হিচাপে উদযাপন কৰা হয় আৰু বৰ্তমান আমাৰ ডেটা অনুসৰি
HIVৰ ইনফেকশ্যনছ অলমোষ্ট আমাৰ পুৰণি ডেটাতকৈ বহুত ৰিডিউচ হৈছে স্পেশালি HIV ৰিলেটেড মৃত্যুৰ হাৰ 79% পৰ্যন্ত কমা আমি দেখা পাইছো বাট ওভাৰঅল যি ডেটা হে ডেটাই কয় যে HIVৰ সন্ত্ৰাস মিজোৰাম নাগালেণ্ড মণিপুৰত বেছি নৰ্থ ইষ্টৰ ক্ষেত্ৰত চাব গ'লে পঞ্জাবতো বৃদ্ধি পাইছে আৰু বিশেষকৈ স্পেচিফিকেলি গ্ৰুপ হিচাপে চাব গ'লে উইমেন সেক্স ওয়াৰ্কাৰ্ছৰ মাজত বেছি ট্ৰান্সজেন্ডাৰ্ছৰ মাজত বেছি ট্ৰাকাৰ্ছ বা মাইগ্ৰেণ্টছ সকলৰ মাজত HIVৰ প্ৰকোপ বেছি ওভাৰঅল ৰিপৰ্ট অনুসৰি আমি গম পাইছো যে 2023 চনত 25.44 লাখ পিপল ভাবক প্ৰায় 25 লাখতকৈ ওপৰৰ মানুহৰ HIV ৰে সংক্ৰমিত স্পেশালি ইয়াৰ ভিতৰতে আপোনালোকে দেখা পাব যে ওভাৰঅল among this 25 lakhs 44% আপোনালোকে মহিলাই দেখা পাব যাৰ বয়স 15 বছৰতকৈ ওপৰ আৰু প্ৰায় 3% আমি শিশুসকলৰ মাজতো HIV কেसेছ দেখা পাইছো তেনেহলে আহক অলপমান আমি HIV ৰ ওপৰত আলোচনা কৰো HIV বুলি ক'লে আমি কি বুজো HIV বুলি ক'লে হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ হয়নে এইটো এটা HIV ইটস আ ভাইৰাছ আৰু যেহেতু ভাইৰাছটোৰ নামে হৈছে ইমিউনোডেফিচিয়েন্সি তাৰ মানে কি তাৰ মানে হৈছে আমাৰ যি ইমিউনিটি সেই ইমিউনোডেফিচিয়েন্সি তাৰ মানে আমাৰ ইমিউন সিস্টেম বা ইমিউনিটিত এটা নেগেটিভ ইম্পেক্ট আমাৰ ইমিউনিটি দুৰ্বল কৰি তোলে বিশেষকৈ আমাৰ যি সমূহ CD4 ইমিউন সেলস যিবোৰ আছে আমাৰ শৰীৰত থকা CD4 ইমিউন সেলস সেই ইমিউন সেলস সমূহক ড্যামেজ কৰে আৰু why CD4 is important CD4 ইমিউন সেলস সমূহ এই কাৰণে ইম্পৰ্টেন্ট কাৰণ CD4 আসলতে আমাৰ অন্য ইনফেকশন হওক অন্য বেমাৰ আজাৰৰ পৰা CD4 এ আমাক ৰক্ষা কৰি থাকে CD4 এ আসলতে ফাইট কৰে ঠিক আছে আৰু এই যে ফাইট কৰিব পৰা যি CD4 T cells these are T cells বা T lymphocyte এই CD4 T cells সমূহকে যদি HIV ভাইৰাছটোৱে যদি ড্যামেজ কৰে তেতিয়াহলে ভাবক আজি CD4 এ কি কৰি আছে মই আকৌ এবাৰ কৈছো CD4 ৰ ফাংচন হৈছে to prevent infection হয়নে আমাৰ যি ইনফেকশন ইত্যাদি বা বেমাৰ আজাৰ ৰোধ কৰাৰ বাবে CD4 ইম্পৰ্টেন্ট কিন্তু HIV কি কৰি আছে HIV CD4 ক অ্যাটাক কৰি আছে যদি CD4 যদি নাথাকে আমাৰ অন্য ইনফেকশনছ বৃদ্ধি পাব সেই কাৰণে আপুনি যদি HIV ৰ ক্ষেত্ৰত যদি এগৰাকী HIV আক্ৰান্ত ৰোগীক যদি আপুনি সুধে যে আপোনাৰ কি HIV AIDS আক্ৰান্ত ৰোগীক যদি আপুনি সুধে যে কি আপোনাৰ বেমাৰ আসলতে আপোনাৰ হয় কি প্ৰশ্নটো আপুনি আসলতে ভুল সুধিছে তেও আপোনাক উলটাই ক'ব যে মোৰ কি বেমাৰ নাই হেতু কক কাৰণ মোৰ সিস্টেমত ইমিউনিটিয়ে নাই মোৰ ইমিউন সেলসে ধ্বংস ৰাইট যদি মোৰ ইমিউন সেলসে ধ্বংস তেনে হলে মোৰ বেমাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মোৰ আছে কি একো নাই ওভাৰঅল আমি যদি HIV AIDS ৰ কাৰণসমূহ চাও ইয়াতে বিভিন্ন কাৰণ দিয়া হৈছে সেক্সুৱেল ইন্টাৰকোৰ্স যৌন সম্পৰ্ক প্ৰিনেটাল প্ৰেগন্যান্সিৰ সময়ত মাতৃৰ পৰা শিশুৰলৈকে আজি যদি মাতৃ যদি HIV যুক্ত তেতিয়া হলে শিশুলেও যোৱাৰ চান্সেস আৰ মোৰ ব্লাড ট্ৰান্সফিউজন ৰক্তদানৰ যি প্ৰথা নন ষ্টেৰাইল টুলছ হেকানে এবাৰ ইউজ কৰা বেছি পুনৰ ব্যৱহাৰ কৰিব নেলাগে নন ষ্টেৰাইল টুলছ হয়নে কাৰণ আজি HIV যুক্ত বেজি হ'ব পাৰে ৰেজাৰ হ'ব পাৰে যদি এবাৰ যদি তাত যদি ভাইৰাছ লাগি গ'ল আৰু সেই ভাইৰাছ বেলেগ এগৰাকী হয়তো uninfected মানুহকো ইনফেকশন কজ কৰি দিব পাৰে ইতিমধ্যে আমি গম পালৱে মুঠৰ পৰ বডিলি ফ্লুইডছ লিকুইড আমাৰ বডিত থকা লিকুইডৰ মাধ্যমেৰে HIV এই ভাইৰাছটো ট্ৰান্সমিশন হয় তাৰ মানে বডি লিকুইড বুলি ক'লে এটাটো আমাৰ ডেফিনেটলি তেজ ব্লাড ৰক্ত সিমেন হেকানে যৌন সম্পৰ্কৰেও HIV AIDS হোৱা দেখা পোৱা যায় vaginal fluids semen in case of male পুৰুষৰ ক্ষেত্ৰত vaginal fluids in case of female মহিলাৰ ক্ষেত্ৰত breast milk মাতৃদুগ্ধ আজি যদি ব্ৰেষ্ট ফিডিং অৱস্থাটো যদি এগৰাকী মাতৃ যদি HIV আক্ৰান্ত ব্ৰেষ্ট ফিডিং কৰিলেও HIV ভাইৰাছ শিশুলে যাবগে বিয়পি পৰিব তো ওভাৰঅল আমি দেখা পাইছো বডি ফ্লুইডছৰ মাধ্যমেৰে এই ভাইৰাছটো
স্প্ৰেড হোৱা দেখা পোৱা যায় আৰু এই যে বেমাৰটো সেইকাৰণে কোৱা হয় AIDS HIV ইটছ দ্য ভাইৰাছ আৰু বেমাৰটোক আমি AIDS বুলি কওঁ AIDS-ৰ ফুল ফৰ্ম হৈছে একুৱায়াৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰোম হয়নে একুৱায়াৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰোম আৰু এই ওভাৰঅল ইনফেকশ্যনকে আমি অপৰচুনিষ্টিক ইনফেকশ্যন বুলি কৈছোঁ অপৰচুনিষ্টিক কি কাৰণে কাৰণ তেওঁলোকে আমাৰ বডিটোৰ অপৰচুনিটি আমাৰ বডিটোৱে কেতিয়া আমাৰ বডিটোৰ ইমিউন চিষ্টেমসমূহ কেতিয়া দুৰ্বল হ'ব সেই অপৰচুনিটিৰ বাবে ৰখি থাকে ঠিক আছে it waits for the chance it waits for the opportunity আৰু immediately সেই যেতিয়া আমাৰ ইমিউন চিষ্টেম দুৰ্বল হয় অপৰচুনিষ্টিক ইনফেকশ্যন সমূহ হয় যাৰ বাবে মৃত্যু পৰ্যন্ত বহু লোকৰ মৃত্যু পৰ্যন্ত আমি দেখা পাওঁ আজি যদি ট্ৰিটমেণ্ট বা কিউৰ হিচাপে ক'ব গ'লে টেকনিক্যালি কোনো কিউৰ নাই আপুনি যদি এবাৰ যদি আপুনি HIV আক্ৰান্ত যদি হয় তেতিয়াহ'লে আৰু এই বেমাৰটোৰ পৰা কেতিয়াও আপুনি মুক্তি পাব নোৱাৰে খালি মেনেজ কৰিব পৰা হৈছে আজি চাব গ'লে আজি মৃত্যুৰ হাৰ মই আৰম্ভণিতে দেখুৱালোঁ 79% মানুহৰ HIV মানুহে বৰ্তমান HIV AIDS-ৰ মাধ্যমেৰে মানুহৰ যি মৃত্যু হৈছিলে 79% ডেথ ৰিডিউচ হৈছে কেনেকৈ Does it mean যে তেওঁলোকৰ HIV নাইকিয়া হৈ গ'ল নহয় তেওঁলোকৰ HIV আছে খালি তেওঁলোকে ওভাৰঅল ট্ৰিটমেণ্টৰ মাধ্যমেৰে তেওঁলোকে নিজৰ ইমিউনিটি ষ্টেবিলাইজ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে এণ্টি ৰেট্ৰভাইৰেল থেৰাপি ল'বলগীয়া হয় য'ত নতুন ভাইৰাছসমূহক মাৰি থাকিব লাগে কণ্টিনিউৱাছলি আজি অলপ যদি ভাইৰাছৰ সংখ্যা যদি শৰীৰত বৃদ্ধি পালে তেতিয়াহ'লে সিহঁতক মাৰিব লাগিব থেৰাপিৰে আকৌ বৃদ্ধি পাব আকৌ মাৰিব লাগিব কণ্টিনিউৱাছলি আমি এণ্টি ৰেট্ৰভাইৰেল থেৰাপি ল'ব লাগে আৰু ওভাৰঅল যেতিয়া ভাইৰাছসমূহক যেতিয়া মাৰি থাকিব ভাইৰাছসমূহৰ সংখ্যা ওভাৰঅল ভাইৰাছৰ পপুলেশ্যন আমাৰ শৰীৰত যেতিয়া কমি থাকিব তেতিয়া টেকনিক্যালি চাব গ'লে যিবোৰ আমাৰ ইমিউন চেলছ CD4T ইমিউন চেলছ অকণ হ'লেও প্ৰিজাৰ্ভ হ'ব অকণ হ'লেও বাচি থাকিব আৰু তেতিয়া আমাৰ ইমিউনিটি অলপমান ইম্প্ৰুভ হ'ব আমাৰ গভৰ্ণমেণ্টে যিসমূহ ইনিচিয়েটিভছ লৈছে সেই ইনিচিয়েটিভছৰ ভিতৰত আমি প্ৰথমেই ক'ব লাগিব NACP নেশ্যনেল এইডছ কণ্ট্ৰল প্ৰগ্ৰেম লৈ অনা হৈছে নেশ্যনেল হেল্পলাইন পৰ্যন্ত HIV AIDS-ৰ বাবে অনা হৈছে ইণ্ডিয়ান মেডিকেল কাউন্সিল এক্ট প্ৰফেশ্যনেল কণ্ডাক্ট এণ্ড এথিক্স ৰেগুলেশ্যন 2002 পৰ্যন্ত আহিছে বিশেষকৈ ডক্টৰ্ছ বা হেল্থ কেয়াৰ প্ৰফেশ্যনেলছৰ বাবে তেওঁলোকে কিদৰে তেওঁলোকৰ যি ডিউটি টুৱাৰ্ডছ HIV/AIDS পেচেণ্টছ তেওঁলোকৰ ডিউটিৰ ওপৰত ৰেগুলেশ্যনছ অনা হৈছে ইমৰেল ট্ৰাফিকিং প্ৰিভেনশ্যন এক্ট লৈ অনা হৈছে বিশেষকৈ যিসকল হিউমেন ট্ৰাফিকিঙৰ যিসকল ভুক্তভোগী ভিক্টিমছ তেওঁলোকৰ ক্ষেত্ৰত HIV/AIDS-ৰ টেষ্ট ইত্যাদি কৰোৱা হয় HIV/AIDS প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল এক্ট লৈ অনা হৈছে তাৰপিছত নেশ্যনেল ষ্ট্ৰেটেজিক প্লেন লৈ অনা হৈছে 2017 to 2024 চ' 2024 ইন কেছ অফ AIDS ইজ ছিগনিফিকেণ্ট কাৰণ আমাৰ চৰকাৰে এটা এইম কৰিছিলে যে এই প্লেন অনুসৰি আমি 2030 চনৰ ভিতৰত HIV/AIDS একেবাৰে 100% আমি নাইকিয়া কৰি দিম তাৰপিছত মিছন সম্পৰ্ক লৈ অনা হৈছে মিছন সম্পৰ্কে ব্লাড টেষ্টিং ইত্যাদি টেষ্টিং কৰে HIV পজিটিভ নেগেটিভ এই সকলোবোৰ যাক অলপমান ধৰক সন্দেহজনক লোকসকলক টেষ্টিং ইত্যাদি কৰা হয় তাৰ উপৰি 1990 ষ্ট্ৰেটেজি লোৱা হৈছে য'ত আমি দেখা পাইছোঁ যে ইউনাইটেড নেশ্যন AIDS প্ৰগ্ৰামৰ মাধ্যমেৰে 90% ডায়েগনচিছ 90% HIV ট্ৰিটমেণ্ট আৰু 90% HIV ছাপ্ৰেছ HIVৰ যি কণ্ডিশ্যন এই কণ্ডিশ্যন ছাপ্ৰেছ বা ডিল কৰাত মানে চেষ্টা কৰা হৈছে এণ্ড ভেৰি ইম্পৰ্টেণ্ট আমাৰ নৰ্থ ইষ্টৰ বাবে প্ৰজেক্ট ছানৰাইজ লৈ অনা হৈছে বিশেষকৈ AIDS প্ৰিভেনশ্যনৰ ক্ষেত্ৰত আমাৰ 8খন যি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আমাৰ 7 ভনী 1 ভাইৰ যি নৰ্থ ইষ্টাৰ্ণ ষ্টেট সেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটত AIDS কিদৰে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ ৰোধ কৰিব পাৰোঁ তাৰ বাবে প্ৰজেক্ট ছানৰাইজ লৈ অনা হৈছে বিকজ আমি ইতিমধ্যে দেখা পাইছোঁ মিজোৰাম নাগালেণ্ড মণিপুৰত আমি AIDS-ৰ সংখ্যা বৃদ্ধি পোৱা দেখা পাইছোঁ এতিয়া আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে ডিছকাছ দ্য প্ৰগ্ৰেছ মেড so far in campaign against AIDS in India. What are the various government measures taken against AIDS and how to tackle it further? ইতিমধ্যে প্ৰশ্নটোৰ উত্তৰ মই দিলোঁ ইমান দেৰি আপোনালোকে প্ৰশ্নটো লিখিবলৈ চেষ্টা কৰিব যদিহে আপোনালোকক মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰেমৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে তলত দিয়া কণ্টেক্ট নম্বৰটি বা ইয়াত দিয়া QR কোডটি স্কেন কৰি আমাৰ এটা
কম্প্ৰিহেনসিভ গাইডেন্স প্ৰগ্ৰামৰ বাবে আপোনালোকে এনৰোল কৰিব পাৰে লিমিটেড সিটস अवेलेबल অতি সোনকালে আপোনালোকে মেইনছ গাইডেন্স প্ৰগ্ৰামৰ বাবে এনৰোল কৰিব পাৰে আৰু আজিৰ প্ৰিলিমছ প্ৰস্পেক্টিভ নিউজৰ ক্ষেত্ৰত আমি যদি আগবাঢ়ো তেতিয়া হলে প্ৰথমে আমি ইউএন পিস বিল্ডিংৰ কথা ক'ব লাগিব UN Peace Building Commission 2025 আৰু 26 এবছৰৰ যে আমাৰ কমিশন UN Peace Building Commissioner বাবে ইন্ডিয়া পুনৰ ৰি-ইলেক্ট হোৱা দেখা পোৱা গৈছে UN Peace Buildingৰ কথা ক'ব গলে 2005 তে এস্টাবলিশ হৈছিল 20 ডিসেম্বৰৰ দিনাখন by resolutions in the UNGA United Nations General Assembly আৰু UNSC United Nations Security Councilৰ মাধ্যমেৰে peace building UN peace building establish কৰা হৈছিল এটা intergovernmental advisory body হয় না it's an advisory body কিহৰ advice দিয়ে peace শান্তিৰ ক্ষেত্ৰত advice দিয়া আমি দেখা পাওঁ বিশেষকৈ conflict affected country য'ত conflicts আছে আছে যেনেকৈ ইৰাণ ইজৰাইল ৰাছিয়া ইউক্ৰেইন এইবিলাক conflict affected countries right তাতে আমি peace effort overall advisory body UN peace building advice suggestions ইত্যাদি দিয়া দেখা পোৱা যায় peace building commissionত আপোনালোকে 31 খন member state দেখা পাব আৰু এই 31 খন member country আসলতে UNGA United Nations General Assembly ৰ পৰা ইলেক্ট কৰা হয় Security Council আৰু Economic and Social Council এই সমূহৰ পৰা ইলেক্ট কৰা আমি দেখা পাওঁ Prelims practice question da rakha hoise UN Peace Building Commission was established in the year itimodhe apnaloko kolo takote moi janal uttor ti apnaloke comment section ot janabole na pahoribo aru azir hekhortu news hoise HES observatory HES mane ki HES mane high energy stereoscopic system Namibia amar Namibia Africar Namibia HES high energy stereoscopic system eta tare observatory eta আছে আৰু তাতে তেওঁলোকে খুব হাইলি এনাৰ্জেটিক কিছুমান কসমিক ৰশ্মি তেওঁলোকে ডিটেক্ট কৰিছে ঠিক আছে ভেৰি হাই এনাৰ্জেটিক কসমিক ৰশ্মি তেওঁলোকে ডিটেক্ট কৰা দেখা পোৱা গৈছে হেছ অবজাৰভেটৰীৰ ক্ষেত্ৰত ক'ব গলে নামিবিয়াত ইতিমধ্যে আছে বুলি তো গম পাইছে তাতে বিভিন্ন টেলিস্কোপ ইত্যাদি আছে আৰু বিশেষকৈ 2003 চনৰ পৰা এই অবজাৰভেটৰীটো আৰম্ভণি কৰা হৈছিল আৰু ইট হ্যাজ বিন সাকসেসফুল সিন্স দেন বিশেষকৈ হাই এনাৰ্জেটিক ৰশ্মিসমূহ তেওঁলোকে অবজাৰ্ভ কৰে যেনে গামা ৰে বুলি ক'লে আমাৰ ৰশ্মিৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ফৰ্ম বুলি আমি কওঁ হয়নে আজি যিমানবিলাক ইউনিভাৰ্ছ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিসমূহ ভায়োলেন্ট প্ৰসেছ যেনে মাৰ্জাৰ অফ ব্লেক হোলৰ কথাই কওঁ বা ব্লেক হোল ফৰ্মেশ্যনৰ কথাও যদি কয় এইবোৰ কিছুমান হাইলি এনাৰ্জেটিক process বা violent process in the universe আৰু এই গুটেই process সমূহত আমি দেখা পাওঁ যে গামা ৰশ্মি বা গামা ৰেজ এমিশন হয় আৰু এই গামা এমিশনছ সমূহ এই গামা ৰেডিয়েশনছ সমূহ অবজাৰ্ভ কৰাৰ ক্ষেত্ৰত হেছ অবজাৰভেটৰী এটা গুৰুত্বপূৰ্ণ ৰোল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আমি দেখা পাইছো আৰু বিশেষকৈ যেহেতু নামিবিয়া ক'ত আছে নামিবিয়া আপুনি যদি অলপমান ভালদৰে মেপত চাই সাউদাৰ্ণ হেমিস্ফিয়াৰ হয়নে আমাৰ আফ্ৰিকাৰ সাউদাৰ্ণ পাৰ্টত আমি দেখা পাইছো আৰু বিশেষকৈ ওভাৰঅল মিল্কি ৱে গেলেক্সিত যিমানবোৰ গামা ৰেডিয়েশনৰ সোৰ্সেস সেই গামা ৰেডিয়েশনৰ সোৰ্সেস বিলাক অবজাৰ্ভ কৰিবৰ কাৰণে বিশেষকৈ হেছ অবজাৰভেটৰীৰ বাবে সুবিধা হয় ইয়াতে আপোনালোকক এটা কথা উল্লেখ কৰো যে গামা ৰেডিয়েশনছ মই ইমান দেৰি কৈ আছো গামা ৰেডিয়েশনছ কিন্তু বাহিৰত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত যিবোৰ ভায়োলেন্ট এক্টিভিটিজ হৈ আছে তাৰ বিনিময়ত যিসমূহ গামা ৰেডিয়েশনছ যিবিলাক এমিশন হয় সেই গামা ৰেডিয়েশনছ সমূহ কিন্তু আমাৰ পৃথিৱীৰ এটমস্ফিয়াৰত আকৌ এন্টাৰ কৰিব নোৱাৰে তাৰ মানে যদি পৃথিৱীৰ এটমস্ফিয়াৰত যদি এন্টাৰ কৰিব নোৱাৰে তেনেহলে আপোনালোকে ইমাজিন কৰক হেছে কেনেকুৱা টেকনলজি it has to detect directly to detect কৰিব নোৱাৰে because HES is present in the earth right HES যেহেতু আমাৰ পৃথিৱীত আছে পৃথিৱীত যেহেতু গামা ৰেডিয়েশন সমূহ যেহেতু পেনেট্ৰেট নকৰে আজি গামা ৰেডিয়েশনছ কেনেকুৱা গামা ৰেডিয়েশনছৰ কথা কৈছো যিবোৰ ইউনিভাৰ্সত হৈ আছে আজি যদি নিউক্লিয়াৰ বম ব্লাষ্ট এটা নিউক্লিয়াৰ এটম বম এটা যদি ইন কেস ব্ৰাষ্ট আউট হয় তেতিয়া যিবোৰ গামা ৰেডিয়েশনছ এমিশন হ'ব নিউক্লিয়াৰ প্ৰসেছৰ মাধ্যমেৰে গামা ৰেডিয়েশনসমূহ ডেফিনেটলি হেবোৰ ডিটেক্ট কৰাটো বেলেগ কথা হেবোৰ আমাৰ আৰ্থত হ'ব কিন্তু আৰ্থৰ বাহিৰত যিবোৰ গামা ৰেডিয়েশন সেই গামা ৰেডিয়েশনসমূহ একচুয়ালি আমাৰ পৃথিৱীতে পেনেট্ৰেট নকৰে ইন দ্যাট কেস হেছে ইনডাইৰেক্টলি
with the help of technology তেওঁলোকে ডিটেক্ট কৰিবলগীয়া হয় তেনেহলে আপোনালোকে ইমেজিন কৰক কিমান হাইলি টেকনলজিক্যাল প্ৰসেছ কিমান হাই টেকনলজিক্যাল প্ৰসেছ এটা আমি ইয়াত দেখা পাইছো ওভাৰঅল 40 খন সাইন্টিফিক ইনষ্টিটিউশন ফ্ৰম 13 ডিফাৰেন্ট কান্ট্ৰিজ 13 খন দেশৰ 40 খন ইনষ্টিটিউশন য'ত প্ৰায় 260 গৰাকী বিজ্ঞানী ইয়াত কাম কৰি আছে ওভাৰঅল ইটস আ কোলাবোৰেচন ইম্পেক্ট আপোনালোকৰ বাবে পুনৰ প্ৰিলিমছ কুৱেশ্যন এটা দাঙি ধৰিছো where is the high energy stereoscopic system observatory located বা has ক'ত located উত্তৰটি ইতিমধ্যে আপোনালোকে গম পাইছে তেনেহলে কমেন্ট সেকশনত আমাক জনাবলে নাপাহৰিব আৰু আমাৰ যোৱা খণ্ডৰ যি নিউজ এনালাইসিছৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনছ সেই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক Japanese encephalitis virus is transmitted from animals to humans by ইতিমধ্যে মই আলোচনা কৰিছিলো আপোনালোকৰ সৈতে শুদ্ধ উত্তৰটো কি শুদ্ধ উত্তৰটো কিউলেক্স হয়নে ওপেকৰ হেডকোৱাৰ্টাৰ কোড বুলি আমি কৈছিলো ওপেকৰ হেডকোৱাৰ্টাৰ আমাৰ ভিয়েনা অষ্ট্ৰিয়াত ইয়াকে কৈ আজিৰ নিউজপেপাৰ এনালাইসিছৰ সামৰণি কৰিছো যদি আপোনালোকৰ ইন কেস অফ এনি এনকুৱাৰী আপোনালোকে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি আপোনালোকে স্ক্যান কৰি সবিশেষ জানিব পাৰে কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত হেহে আমি কওঁ বাই দা অফিচাৰ্ছ ফৰ দা অফিচাৰ্ছ ইয়াকে কৈ ধন্যবাদ